নমস্কাৰ সকলোকে এয়া হৈছে পুৰীৰ পৰা মোৰ 3rd নম্বৰ ভ্লগ আৰু যেহেতু সময় পোৱা নাই সেইকাৰণে এডিট কৰিব পৰা নাই কাৰণে ৰেগুলাৰ মানে ভিডিঅ'বিলাক দিব পৰা নাই তথাপিও আশা কৰিছো আপোনালোকে ভিডিঅ'সমূহ চাই যাব আৰু এয়া ৰাতিপুৱা আহিছিলো সাগৰৰ পাৰত পূজা কৰিব আৰু যেহেতু 5টা 5:30 মানত আহি পাইছো আমি আৰু গা পা ধুই গোটেই বিলাকে একদম ফুৰ্তি কৰিলো বহুত বেছি ভাল লাগিছে আৰু এয়া যেহেতু ৰাতিপুৱাৰ সময় আৰু সূৰ্যটো মাত্ৰ উদয় হৈছে আৰু ইমান ধুনীয়া দৃশ্য এটা উপভোগ কৰিম বুলি ভবাই নাছিলো বহুত বেছি ভাল লাগিছে এই ৰাতিপুৱাখন আহি নমস্কাৰ সকলোকে আশা কৰোঁ সকলোৰে ভাল আৰু মই বৰ্তমান আছো পুৰীতে আৰু আজি যাব ওলাইছো গোটেই পুৰীখন ঘূৰিম বুলি কি ঠাই আছে বা কি মন্দিৰ আছে সকলো চাম বুলি আমি গোটেই গ্ৰুপটো ওলাই আহিছো আৰু দুখন গাড়ী বুক কৰিছো আমি আৰু এই দুখন গাড়ীতে আমি ঘূৰিম গোটেই দিনটো গোটেই পুৰী ঘূৰিম মানে আৰু ক'ত যাম আপোনালোক দেখুৱাম ভিডিঅ'টোৰ মাজেৰে আৰু যেহেতু টাইমটো বহুত বেছি কম হয় এইটো কাৰণে চবফালে জলদি আৰু যেহেতু মন্দিৰত এতিয়ালৈকে যোৱাই নাই মানে মেইন মানে জগন্নাথ মন্দিৰ যোৱাই নাই মেইন মানে জগন্নাথ মন্দিৰ যোৱাই নাই গতিকে অহাকালি যাম আৰু আজি গোটেই মানে এৰিয়াটো ঘূৰিম আৰু ক'ত কি আছে চাওঁ আৰু বহুত বেছি গৰম হয় ইয়াতে এতিয়ালৈকে বহুত বেছি গৰম পাইছোঁ আমি কিন্তু আমাৰ মানে অসমত বা গুৱাহাটীৰ নিচিনা ইমান হেৰি নহয় কিন্তু বহুত গৰম হয় গতিকে এই গৰমৰ মাজত এতিয়া ফুৰিব যাম গোটেই আমি আহিছোঁ আমাৰ গাড়ীখন খালী আছে বাৰু চ' আমি এনেদৰে বহি আছোঁ আৰু যি খালী আছে সেইখিনি ফুল হ'ব আহি আছে মানুহবিলাক লাহে লাহে আগফালেও আছে এখন গাড়ী দুখন গাড়ী আমি বুক কৰিছোঁ চ' চাই থাকিব ভিডিঅ'টো শেষলৈকে আশা কৰোঁ ভিডিঅ'টো ভাল পাব আৰু যিহেতু ৰাতিপুৱা মই হেৰিত গৈছিলোঁ সাগৰৰ পাৰত গৈছিলোঁ গৈয়ে আছোঁ এইকেইদিন মানে চ' তাৰ পৰা আহি বহুত বেছি ভাল লাগি আছে আৰু আমাৰ গাড়ীখনো ষ্টাৰ্ট কৰিলে যেহেতু গাড়ীখন আমাৰ ফুল হ'ল অলৰেডি গতিকে গৈ আছোঁ আৰু প্ৰথম আমি যাম কৰ্ণাকত থকা সূৰ্য মন্দিৰ চাব যেহেতু সূৰ্য মন্দিৰৰ কথা ইমান দিনৰ পৰা শুনি আছিলোঁ গতিকে চাব যাম বহুত বেছি এক্সাইটেড আৰু এই দুজনীক চাওঁ কিবা কথা পাতিছিলে মোবাইলটো দিয়াৰ লগে লগে ইহঁতৰ কথা বন্ধ হৈ গ'ল আৰু যেতিয়া কৰ্ণাকত গৈ আছোঁ গতিকে চাই থাকিব তাৰ পাছত আকৌ যাব লগা ঠাই আছে যিহেতু 4-5খন ঠাই যামে প্ৰথমতে গৈ আছোঁ সূৰ্য মন্দিৰ আৰু ইয়াৰ ৰাস্তাবিলাক দেখুৱাই যাওঁ ব্লগ অলপ যিহেতু পুৰীৰ পৰা কৰ্ণাকলৈকে দূৰ আছে প্ৰায় 38 কিলোমিটাৰ আৰু সম্ভৱ 1 ঘণ্টা লাগিয়ে যাব গতিকে দূৰ আছে ইয়াৰ পৰা ৰাস্তাত আপোনালোক যিখিনি পাৰোঁ সেইখিনি দেখুৱাই গৈ থাকিম কিয়নো ইমান দীঘলীয়া ৰাস্তা এটা গোটেই ভিডিঅ' কৰাটো সম্ভৱেই নহয় আৰু অলপমান আগলৈকে গৈ দেখা পাম কাজু বাদামৰ গছ ইয়াতে হেনো কাজু সেয়েহে কাজু বাদামৰ দামবোৰ অকণমান কম হয় আমাৰ তাতকৈ গতিকে দুয়োফালে কাজু বাদামৰ গছ দেখা পাম আৰু এইফালে এইটো কি নদী হয় নাজানো বাৰু যিহেতু ঠাইবিলাক চিনি নাপাওঁ ভালদৰে তথাপিও যিমানখিনি পাৰোঁ আমি মানে গাড়ী চলোৱা চালকজনক সুধি গৈ আছোঁ আৰু তেওঁহে দেখাই দিলে এইবিলাক হেনো কাজু বাদামৰ গছ কিন্তু কাজু এতিয়া বৰ্তমান লগা নাই কাজু লগাৰ মানে ছিজন নহয় গতিকে কাজু এতিয়া লগা নাই কিন্তু ৰাস্তাটোৰ দুয়োফালে বহুত দূৰলৈকে মানে কাজু বাদামৰ গছ আছে সেয়েহে তেওঁ আমাক এইখিনি দেখুৱাই দিলে আমি বাৰু গাড়ীৰ পৰাই চাই গৈ আছোঁ নামা নাই যিহেতু আমাৰ ওলাওঁতে বহুত দেৰি হৈছে আৰু ইমান ঘূৰিবও লাগিব সেয়েহে গাড়ীৰ পৰা আমি এনেদৰে ৰাস্তাসমূহ চাই গৈ আছোঁ আমি এতিয়া গাড়ীৰ পৰা নামিলোঁ এতিয়া কৰ্ণাকৰ যি সূৰ্য মন্দিৰ আছে তালৈকে যাম আৰু কিমান দূৰ যাব লাগিব নাজানো বহুত বেছি গৰম বহুত বেছি ৰ'দ ৰুমৰ পৰা ওলাই আহোঁতে মানে ইমান দৌৰা দৌৰি হ'ল ছানগ্লাছযোৰো আনিব পাহৰি গ'লোঁ আৰু ইমান যে ৰ'দত এনেকৈ খোজকাঢ়িব লাগিব ভবা নাছিলোঁ মানে অসহ্যকৰ গৰম আৰু মোৰ চুলিখিনি দেখিছিলে মেলি আহিছোঁ কিয়নো চুলি ধুইছিলোঁ যে ক্লিপটো আনিব পাহৰি গ'লোঁ এতিয়া মানে বান্ধাৰ কোনো উপায় নাই মানে অশান্তি হৈ লাগি গৈছে আৰু এতিয়া আমি মন্দিৰৰ বাউণ্ডাৰীত সোমাইছোঁ আৰু মন্দিৰৰ ভিডিঅ' কৰিব দিয়ে নিদিয়ে নাজানো যদি দিয়ে আপোনালোকে নিশ্চয় দেখা পাব আৰু এতিয়া জাষ্ট খোজকাঢ়ি গৈ আছোঁ মন্দিৰলৈকে
আৰু যদি মন্দিৰৰ ভিতৰৰ ফালে সোমাব লগা হয় মানে গেটৰ ভিতৰৰ ফালে সোমাব লগা হয় তেতিয়াহ'লে টিকট কাটিব লাগিব হেনো এতিয়াহে গম পালোঁ আৰু অনলাইনো কাটিব পাৰি গতিকে আমি অনলাইন ট্ৰাই কৰোঁ আৰু ইয়াত দেখা পাইছে যদি টিকট নাকাটে তেতিয়াহ'লে ভিতৰত মানে যাব নিদিয়ে আৰু টিকট থাকিলেহে ভিতৰত গৈ আপোনালোকে মন্দিৰটো ভালদৰে দেখা পাব কিবাকে মানে অনলাইন টিকট কাটি কিনে আমি এতিয়া ভিতৰত সোমালোঁ বহুত টাইম ৰখি ৰখি অনলাইন কৰিলোঁ টিকট 35কে পৰিছে পাৰ পাৰ্চন আৰু এতিয়া ভিতৰত সোমালোঁ মানে কৰ্ণাকৰ সূৰ্য মন্দিৰ তো চাওঁ এতিয়া ৰ'দ হ'লেও গৰম হ'লেও দেখা পাইছে চুলি তুলি মেলি আহিছোঁ মানে ইমান জল্দি আহিছোঁ ক্লিপ শ্লিপ আনিব পাহৰি গৈছোঁ চশমা চশমা এৰি থৈ আহিলোঁ গৰমত তেনেকৈ ভিডিঅ' কৰি আছোঁ আৰু মানুহ দেখিছেনে ইমান বেছি মানুহ আৰু মানুহটো হ'বই কিয়নো নেদেখা ঠাই এখন সকলোৰে মানে চোৱাৰ হেঁপাহ থাকে আমি যেনেদৰে মানে জগন্নাথ মন্দিৰ আহিম বুলি কয় এতিয়া মানে এইবিলাকো ঘূৰি আছোঁ গতিকে চোৱাৰ মন যায় আৰু ইমান দিনৰ মূৰত মানে বহুতৰ মুখে মুখে শুনি আহিছিলোঁ সূৰ্য মন্দিৰৰ কথা লগতে কোনোবাই যদি আহে ফটোটো দেখি আছিলোঁ কিন্তু এতিয়া নিজে আহি গ'লোঁ আৰু দেখা পালোঁ বহুত বেছি ভাল লাগিছে আৰু এই মন্দিৰটো হেনো ভাৰতবৰ্ষৰ বিভিন্ন ধাৰ্মিক স্থানৰ লগত এই মন্দিৰটোকো মানে ধৰা হয় যিহেতু এই মন্দিৰটো বহুত এটা প্ৰাচীন মন্দিৰ প্ৰায় 1250 চনতে মানে এই মন্দিৰটো বনোৱা হৈছিলে আৰু শুনিছোঁ কিন্তু এই মন্দিৰটোত একো পূজা পাতল নহয় হয়নে নহয় নাজানো আপোনালোকে জনাবচোন কোনোবাই জানে যদি একো পূজা পাতল নহয় বুলি কৈছে এই মন্দিৰটোত সেইকাৰণে ইয়াৰে হেনো মেইন দৰ্জাখন বোলে বন্ধ হৈ থাকে আৰু মন্দিৰটোৰ একদম ওচৰৰ পৰা মানে চালে গম পাব যে শিলবিলাকত খোদিত কৰা আছে মূৰ্তিসমূহ একদম মানে সৰু সৰুকৈ খোদিত কৰা আছে মূৰ্তিসমূহ ওচৰৰ পৰা চালেহে গম পোৱা যায় মানে আচৰিত ধৰণে মানে খোদিত কৰিছে এই মূৰ্তিসমূহ আৰু ইয়াতে মানে যিবিলাক শিলেৰে এই মন্দিৰটো বনাইছে সেই শিলসমূহ বোলে ভাৰতত পোৱাই নাছিলে বাহিৰৰ পৰাহে আনিব লগা হৈছিলে আৰু যিহেতু মন্দিৰটো ৰথ আকৃতিৰ আৰু এই চকাৰ নিচিনা যেকেইটা আছে এইকেইটাত হেনো সময় গম পায় মানে কেইটা বাজিল সেইটো বোলে ধৰিব পাৰি মানে ছাটোৰ জৰিয়তে আৰু ছাটো মানে এনেকৈ ঘূৰিয়ে থাকে যিহেতু সূৰ্যটো পৰে গতিকে সেই ছাটোৰ হিচাপত বোলে সময়টো গম পাব পাৰি আমি বাৰু গম নাপাম যিহেতু আমাৰ ইমান এটা আইডিয়া নাই শুনিছোঁহে মাথো আৰু মন্দিৰৰ ভিতৰতে মানে ফটো চটো উঠি আমি ওলাই আহিলোঁ ফটোটো মেইন হয় গতিকে কেইখনমান ফটো উঠিলোঁ কিন্তু ইমান বেছি ৰ'দ দিছে কিবাকৈ মানে ঘূৰিলোঁ আৰু ঘূৰি আমি এতিয়া ওলাই আহিছোঁ আৰু এতিয়া আমি যাম ভুৱনেশ্বৰত থকা লিংগৰাজ টেম্পল ইয়াৰ পৰা বেছি দূৰ নহয় কিমান ঘণ্টা হয় এইটো সুধিব লাগিব যিহেতু আহিছে ওলাই এতিয়া লিংগৰাজ টেম্পলত যাম আৰু এতিয়া ওলাইছোঁ ইয়াৰ পৰা অলপমান কিবা মানে ইমান বেছি গৰম লাগিছে কি ক'ম আৰু কৰ্ণাকৰ এই যে সূৰ্য মন্দিৰ আছে এই মন্দিৰৰ বাহিৰতে মানে বহুত ডাঙৰ এখন বজাৰো বহে গতিকে বজাৰখনো চাই যাওঁ লগতে ওলাই যাওঁ ৰাস্তালৈকে এইটো বজাৰ ৰাস্তাটো আৰু ইয়াত সূৰ্য মন্দিৰৰ বাহিৰত যি বজাৰখন আছে তাত বাদামৰ দাম সুধিলোঁ কাজু বাদামৰ হেনো কিলো 500 টকাও আছে 700 টকাও আছে 400 টকাও আছে গতিকে আমাৰ তাতকৈ আমাৰ অসমতকৈ বহুত তুলনাত বহুত বেছিয়ে কম হয় দামটো কাজু বাদামবিলাকৰ আৰু বহুত কিবা কিবি মানে বস্তু দোকান আছে বজাৰখনত দেখা পাইছে আপোনালোকে বহুত বেছি মানুহৰ ভিৰ গতিকে সেয়াই আৰু ৰ'দ হ'লেও মানে ৰ'দত একদম পাত্তা দিয়া নাই আমি ৰ'দ মানে পাত্তা নিদিয়াকৈ আমি এনেদৰে ঘূৰি আছোঁ দোকানে দোকানে আৰু এতিয়া আমি গৈ আছোঁ ভুৱনেশ্বৰত থকা লিংগৰাজ মন্দিৰলৈকে আৰু লিংগৰাজ মন্দিৰলৈকে যাব লগা হ'লে মানে কৰ্ণাকৰ পৰা 2 ঘণ্টামান লাগি যাব যিহেতু দূৰ আছে গতিকে তালৈকে আমি গৈ আছোঁ যিহেতু দেখা নাই গতিকে আহিছোঁৱে সকলোখিনি চাই যাওঁ বুলি আমি গৈ আছোঁ ফুৰিব আহি একদম অৱস্থা বেয়া তাৰ পাছত এতিয়া আহিলোঁ আমি লিংগৰাজ মন্দিৰত
প্ৰায় তাৰ পৰা 2 ঘণ্টামান লাগিল আহোঁতে সূৰ্য মন্দিৰৰ পৰা আহিছোঁ ডাইৰেক্ট সূৰ্য মন্দিৰৰ পৰা আহি 2 ঘণ্টা লাগিল আৰু ইয়াতে সোমাইছোঁ যিহেতু আহিছোঁৱে পুৰী ভ্ৰমণ কৰিব গতিকে সকলোৰে চাই এয়া হৈছে লিংগৰাজ মন্দিৰ আমি এতিয়া ভিতৰলৈকে গৈ আছোঁ মানে বাহিৰতে আছোঁ আৰু ইমান ডাঙৰ এৰিয়া আৰু ইমান ডাঙৰ এটা মন্দিৰ গতিকে কোনফালে কি আছে একোতো নাজানো যিহেতু প্ৰথম আহিছোঁ আপোনালোকক বাহিৰৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ ইমান বেছি ভক্ত যদি মেইন মন্দিৰ দৰ্শন কৰিবলৈ যাওঁ তেতিয়াহ'লে সকলো বস্তু আমি বাহিৰতে থৈ যাব লাগিব মানে লকাৰ চিষ্টেম আছে তাত থৈ যাব লাগিব মোবাইল বেগ একো লৈ যাব নোৱাৰোঁ আৰু যেহেতু এটা মানে ডাঙৰ মন্দিৰ আৰু এই মন্দিৰটো যেহেতু বিশেষকৈ শিৱক আৰাধনা কৰা হয় লিংগৰাজ মন্দিৰ শিৱকে আৰাধনা কৰা হয় এই মন্দিৰটোত আৰু ভুৱনেশ্বৰৰ মানে সকলোতকৈ ডাঙৰ মন্দিৰ এই লিংগৰাজ মন্দিৰটোৱে হয় গতিকে বাহিৰৰ পৰিৱেশটো চাওক বহুত বেছি ভাল লগা আৰু ইমান ভক্ত দেখিছেনে হয়তো লাইনত থিয় হ'ব লাগিব ভিতৰত যাব লগা হ'লে বাহিৰৰ পৰাই অকণমান আপোনালোকক দেখুৱাই দিছোঁ ভিতৰতো ভিডিঅ' কৰিব নিদিয়ে গতিকে বাহিৰৰ পৰা অকণমান আপোনালোকক দেখুৱাই দিছোঁ মন্দিৰ দৰ্শন কৰি এয়া আমি ওচৰতে থকা হোটেল এখনত সোমালোঁ আৰু নিৰামিষ থালি ল'লোঁ যিহেতু বহুত বেছি ভোক লাগিছে ৰাতিপুৱা একো খাই অহা নাই গতিকে ভাতকেইটা খাই লওঁ তাৰ পাছত ক'ত যাম নেক্সট ভিডিঅ'ত আপোনালোকে দেখা পাব